লাগিবই 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 জিন্দাবাদ 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 সংগ্ৰাম সমিতি জিন্দাবাদ 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 ইটা উঠা বন্ধ কৰিব লাগিবই 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 কৰ ফাঁকি দিয়া ইটা উঠা বন্ধ কৰিব লাগিবই 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 কৰ ফাঁকি দিয়া ইটা উঠা বন্ধ কৰিব লাগিবই লাগিবই কৰ ফাঁকি দিয়া ইটা উঠা বন্ধ কৰিব লাগিবই 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 ইটা উঠাৰ লগত জড়িত চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 ইটা উঠাৰ লগত জড়িত চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 জিন্দাবাদ 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 আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত অবৈধ ইটা ভাটা চৰকাৰক কৰ ফাঁকি দিয়া ইটা ভাটা ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি ইটা নিৰ্মাণ কৰি থকা ইটা ভাটা বন্ধৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছো যিহেতু আমি আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ত আমি আৰটিআই মাৰিছিলো যে আমগুৰি ৰাজচক্ৰৰ অন্তৰ্গত জালুকগাঁৱত অৱস্থিত NDI নামৰ ইটা ভাটাটো অবৈধভাৱে চৰকাৰক কৰ ফাঁকি দি ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি নৱীকৰণ নোহোৱাকৈ তেওঁলোকে ইটা নিৰ্মাণ কৰি আছে আৰু যি মাটিৰ বৰ্তমান সময়ত যে যি মাটি তেওঁলোকে ইটা ভাটাটো বহুৱাই আছে ইতিমধ্যে সেই মাটিৰ শ্ৰেণী পৰিৱৰ্তন হোৱা নাই আসল অৱস্থাত তেওঁলোকে কৃষিভূমিসমূহ ধ্বংস কৰিছে আপোনালোকে এই যে আমাৰ আৰটিআই তথ্যত আছে বা জালুকগাঁৱত অৱস্থিত NDI নামৰ ইটা ভাটাটো অৱস্থিত হৈ আছে 204 আৰু 420 নং দাগত কিন্তু তেওঁলোকে পঞ্জীয়ন কৰিছে 316 নম্বৰ পটা 1576 1580 260 416 আৰু 422 নম্বৰ দাগত তেওঁলোকে পঞ্জীয়ন কৰিছে কিন্তু সেই পঞ্জীয়ন তেওঁলোকে কৰিছে কিন্তু ভুৱা জেগাত তেওঁলোকে ইটা ভাটাটো বহুৱাই আছে আৰু ইয়াত যেতিয়া আমি ৰাজচক্ৰ কাৰ্যালয়ত আমি বিচাৰিছিলো পঞ্জীয়ন কৰাৰ সময়ত তেওঁলোকে কোন চৰকাৰী বিষয়া জড়িত আছিলে কিন্তু আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা আমাক উত্তৰ দিছে যে সেই সময়ত যিজন লাটমণ্ডল আছিল তেওঁ অৱশ্যে অৱস্থাত মৃত কিন্তু তেখেত মৃত হলেতো সেই সময়ত কৰা কাগজ পত্ৰবিলাক আমগুৰি ৰাজচক্ৰত মজুত থাকিব লাগে তেওঁলোকে কিন্তু দিব নোৱাৰিলে অৰ্থাৎ আমি বুজিবলৈ বাধ্য হৈছো যে আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ে কোনোবা বৰমূৰীয়াই ইয়াৰ পৰা মোটা অংকৰ ঢল লৈ পেলাই সেই অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা NDI নামৰ ইটা ভাটাটোক ৰক্ষণাবেক্ষণ দি আছে প্ৰদূষণ বিভাগৰ বিষয়ে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে গতিকে চৰকাৰক আজি 15 বছৰ সময়ে চৰকাৰক কৰ ফাঁকি দি ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি NDI নামৰ যি ইটা নিৰ্মাণ কৰি আছে এই ইটা নিৰ্মাণ কৰা ভাটাটোক যি ৰক্ষণাবেক্ষণ দি আছে চৰকাৰী বিষয়াসকলে তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী জনাইছো লগতে স্বত্বাধিকাৰী যি NDI ইটা ভাটাৰ যি স্বত্বাধিকাৰী তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব কাৰণ তেওঁলোকে ৰাজহ ফাঁকি দি আহিছে ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি আহিছে সম্পূৰ্ণ তদন্ত হ'ব লাগিব আমি যোৱা 7 দিনৰ আগতে আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ত NDI ইটা ভাটাটো বন্ধ কৰিব লাগে বুলি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো কিন্তু আমগুৰি ৰাজচক্ৰ কাৰ্যালয় আজি পৰ্যন্ত না তদন্ত কৰিব পাৰে না ইটা ভাটাটো বন্ধ কৰিব পাৰিলে না সেই স্বত্বাধিকাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰিলে আজিলৈকে কিন্তু একো কৰিব পৰা নাই আচলতে তেওঁলোকে মোটা অংকৰ ধন লৈ পেলাই বহি আছে আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিম শিৱসাগৰ জিলা আয়ুক্ত মহোদয়লৈ মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু এই স্মাৰক পত্ৰ প্ৰদান কৰা 7 দিনৰ পিছত এই চৰকাৰী বিষয়া যিকেইজন ইয়াত জড়িত হৈছে তেওঁলোকক যদি গ্ৰেপ্তাৰ নকৰে লগতে অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা NDI নামৰ জালুকগাঁৱত অৱস্থিত ইটা ভাটাটো স্বত্বাধিকাৰীক যদি গ্ৰেপ্তাৰ নকৰে তেনেহলে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু শিৱসাগৰ জিলা আয়ুক্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম চাওক দুৰ্নীতি সহনশীলতাৰ কথা কৈ থকা বৰ্তমান বিজেপি চৰকাৰখনৰ দিনত আমি দেখিবলৈ পালো যে আমগুৰি ৰাজচক্ৰৰ অন্তৰ্গত জালুকগাঁৱত যি এটা ইটা ভাটা অৱস্থিত হৈ আছে নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ এটা ইটা ভাটা যোৱা 15 বছৰ ধৰি তেওঁলোকে ইটা নিৰ্মাণ কৰি আহিছে সেই ভাটাটো তেওঁলোকে ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিছে আৰু সেই পঞ্জীয়নৰ পিছত তেওঁলোকে যি নৱীকৰণ কৰিব লাগে প্ৰত্যেক বছৰে যি নৱীকৰণ কৰিব লাগে নৱীকৰণ নকৰাকৈ বা প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ তেওঁলোকে কোনো অনুমতি অবিহনে আচলতে ইটা নিৰ্মাণ কৰি আহিছে আজি 15 বছৰে কিন্তু সেই সময়তো আমি দেখিবলৈ পালো যে আমগুৰি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ে হওক বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক কোনো ধৰণৰ এই অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা ভাটাটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এয়াই নেকি আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি দুৰ্নীতি সহনশীলতাৰ কথা কয় এয়াই নেকি আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দুৰ্নীতি সহনশীল গতিকে আমি দাবী উত্থাপন কৰিছো অতি সোনকালে যি এই অবৈধভাৱে ইটা নিৰ্মাণ কৰি অবৈধ কৃষি আমাৰ যি কৃষিভূমি আছে কৃষিভূমিৰ ওপৰত ইটা ভাটা নিৰ্মাণ কৰি আচলতে যিদৰে অবৈধ কাম কাজবিলাক কৰি আহিছে এই ব্যক্তিসকলক অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক যদিহে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অনাগত দিনত আমি খুব কম সময়ৰ ভিতৰত শিৱসাগৰ জিলা আয়ুক্তৰ বিৰুদ্ধেও আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম